আপুনি মোক ফেমাছ কৰি দিব আৰু ভিডিঅ' কৰি আলহীক মাতিলে চাহ দিছে না নিজে অকলে অকলে খাই আছে আমাক নিদি আছে এই অকলে অকলে চাহ খাই আছে ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত এখন ফ্ৰণ্টৰ গেটখন এতিয়া বহুত জাম হৈ আছে আমি এতিয়া সোমাই যাম ভিতৰলৈ এইজনী আজি আকৌ এইকো এডমিশ্যন আজি তাই এইটো গাৰ্লছ হোষ্টেল নম্বৰ 4 বেগটো লৈছে আৰু এটা আহি দিবি সোমাই আছে তাকে বলিয়া বেগ নহয় এখন মেট্ৰেছ যা ৰুমটো কেনেকুৱা ৰুমটো ঠিক আছে বক্স এটা এখন মানে তলৰ কিচেন চিচেন আছে নেকি তলতে হয় সব মোৰ নহয় বনোৱা হিচা ক'ত হ'ব ভিতৰত আছে মেচ আছে টেবুল দেখিলো আৰু এনেকৈ সেইবোৰ চাই আহি তাত কাৰ্টুন চাৰ্টুন দি নিজৰ চোৰ অকণ ব্লক কৰি থবি এইটো মোৰ হবি ফেন এখন আছে ওপৰত গৰমত সৰু ফেনখন ল'ব লাগিব যা আৰু এইফালে ফটো মাৰিব লাগে ধুনীয়াকৈ প'জ এটা দিছে আৰু তাক ৰিলছ বনাব দিছোঁ ৰিলছ নবনাই বোলে সি ক্লাছ কৈছে সিহঁতৰ এডমিশ্যন আছে আৰু এইটো এইফালে আছে অডিটৰিয়ামটো এইখিনি ছোৱালী আহি আছে গোটেইখিনি তাই ইয়াতে আহিব লেবৰেটৰী ফ্ৰণ্টতে আছে অডিটৰিয়ামটো সেইটো অডিটৰিয়াম ৰ আজি কি আছে অৰিয়েণ্টেশ্যন আজি ক্লাছ আজিৰ পৰা হ'ব নি আজিৰ পৰা শিকাব আচ্ছা তো বেষ্ট অফ লাক থাকিল নতুন ইউনিভাৰ্চিটি আৰু নতুন লাইফ নতুন ৰিডিং লাইফ ভাল লাগিব কেনেকুৱা লাগিছে আজি বোলে টেনশ্যন নল'বা যোৱা অঁ বাই বাই সেইজনী গৈ আছে যিটো অডিটৰিয়াম আৰু এয়া ভিতৰখন আৰু ইয়াতে হৈ আছে তাই অৰিয়েণ্টেশ্যন ৰাঘিব তাৰ ভায়েক আৰু আমি ৰাতিপুৱা আহি গ'লোঁ যোৰহাটৰ ষ্টিচলৈ সিহঁতি ফোন কৰিলে বোলে এডমিশ্যন আছে বাই তো সেইয়া লৈ আহিলোঁ আৰু এতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত তাই এতিয়া এছেম্বলি আছে তাত সোমাবগৈ তো আমি যাওঁগৈ অলপ দিন পিছত আকৌ আহিম গৰমত অৱস্থা নাই ঐ গাড়ীখন গৰমত বোলে গৰম হৈ আছে গৰমতো এতিয়া আজি ৰ'দ দিয়া নাই তথাপিতো গৰম বহুত আছে গুপ গুপাই আছে ন ৰাঘিব গৰম লাগিছে ন অঁ বহুত গৰম এতিয়া ভায়েকক থৈ আহিলে এতিয়া এইটো ভায়েকটো এইফালে মোক গৈ আছে ৰাঘিব তই আহিছিলি নে কৈ দে ক'লৈ আহিছিলি হৈ গ'ল এইটো লাইব্ৰেৰী এটা পাৰ্ট DBT দেখিছেনে কিমান ধুনীয়া না ইউনিভাৰ্চিটিৰ ভিতৰখন তাই দি থাকক অৰিয়েণ্টেশ্যন নে পৰিয়েণ্টেশ্যন কি দিয়ে দি থাকক আমি যাওঁ ঘৰলৈ তো চলো আমি গৈ চাওঁ যি গৰম পাইছোঁ ইয়াত একপাক দেখাই যাওঁ আপোনালোকক বলক ইয়াতে মানে আজি এডমিশ্যন আছেতো এডমিশ্যন মানে অৰিয়েণ্টেশ্যন আছে যে মানে অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে এতিয়া আমি পালোঁ নগাঁও পালোঁ দৰঙৰ ষ্টুডেণ্ট পালোঁ লখিমপুৰৰ পালোঁ আৰু মানে অসমৰ বিভিন্ন জেগাৰ পৰা বুলিয়ে নহয় ইয়াত মানে ৱৰ্ল্ডৰ বহুত জেগাৰ পৰা আহে মানে ইয়াতে এবাৰ পাইছিলোঁ ইজিপ্তৰ পৰা আহিছিলে এবাৰ পাইছিলোঁ US পৰা আহিছিলে মানে যিবোৰ মানে অকল ইংলিছতে জানে বাকী একো নাজানে তেনেকুৱা ষ্টুডেণ্টো আহে এই দেখিছেনে কিমান ধুনীয়া আগত এটা ভিডিঅ' দিছিলোঁ আকৌ এতিয়া আজি ইয়াত মানে আকৌ দিছোঁ এটা ভিডিঅ' আপোনালোকে চাই থাকিব ভিতৰখন বহুত ধুনীয়া আৰু ইয়াত এডমিশ্যন পালে মানে খুব এটা মানে গৌৰৱৰ কথা আৰু মই ক'ত পঢ়িছোঁ বোলে ইউনিভাৰ্চিটিত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মানে ক'বলৈ গৌৰৱৰ কথা এইটো কাৰণে অসমত মাত্ৰ 3খন আছে আপোনালোকে জানে অসমত মাত্ৰ 3খন মানুহজনীয়ে মই আকৌ আহিলোঁ কিবা কিবি লৈ আহিছে তাই লৈ আৰু দেখিলোঁ ধুনু হাই কৈ দিয়া তুমি পাইছিলা না চানিয়া বাগ এতিয়া অথনি আহোঁতে পাইছিলা নে অঁ তুমি নাই পোৱা নে দেখাই নাই নে তুমি লগ পাবাহে এতিয়া ফোন মাৰ পাৰিম ব'ল সেইদিন ব'ল এটেণ্ডেঞ্চ ক'ত দিছে ইয়াত বহিব দিব মোক আপুনি বহিব দিব আমি সোমাই আহিলোঁ দেই ইয়াতে বহিছোঁ দিছে টাইম টেবুলটো কচোন এতিয়া 5টালৈকে ক্লাছ 6:30 আহি পাই যাব লাগিব তাৰপিছতে 8টা পৰা 9টালৈকে ডিনাৰ ইমানে জানো আৰু অফ মানে যোনদিনাখন তোমাৰ ছুটি আউটিং টাইমটো চানডে আৰু ছেটাৰডে ক্লাছ টাইমটো সেইটো 6:30লৈকে আহি পাবহি লাগিব আউটিং লৈ মানে 6:30 আহি পাই যাবহি লাগিব অ'কে
আৰু ক্লাছ টাইমটো 8টা পৰা 5টা 8টা পৰা 5টালৈ ডেইলি লাঞ্চ টাইম কিয় নহয় আৰু লাঞ্চ টাইম বাদ নালাগে আমাৰ যদি এটেণ্ডেণ্ট আহে এটেণ্ডেণ্ট কেতিয়া আহিব পাৰিব সেইটো সুধিবি এলাউটো থাকিব চাগে আচ্ছা আপুনি মোক ফেমাছ কৰি দিয়ক আৰু লাইব্ৰেৰী দেখিছেনে কিমান ডাঙৰ লাইব্ৰেৰী আৰু ইয়াত টোটেল 16টা হোষ্টেল আছে বইজ আৰু গাৰ্লছ মিলাই 16টা হোষ্টেল আছে 16টা হোষ্টেলতে বহুতখিনি ষ্টুডেণ্ট থাকে এটা মানে হোষ্টেলত 64টামান ষ্টুডেণ্ট থাকিব পৰাকৈ আছে আৰু এটা কথা ভাল লাগিলে ইহঁতক যিখিনি মানে নতুন ফাৰ্ষ্ট ইয়াৰ ছোৱালী ৰেগিং হোৱাৰ কাৰণে ৰেগিং চেগিং নহ'বৰ কাৰণে মানে একচুৱেলি ৰেগিং চেগিং নহ'বৰ কাৰণে সম্পূৰ্ণৰূপে ফাৰ্ষ্ট ইয়াৰখিনি এটা হোষ্টেলত সম্পূৰ্ণ নতুন হিচাপে দি দিছে সেইটো কাৰণে ভাল লাগিলে আৰু মানে পঢ়াটো বহুত সুবিধা হৈ যায় সেইটো কাৰণে এই ছিষ্টেমটো ভাল লাগিলে তো এইটোৱে আছিলে তাই এডমিশ্যন লোৱাৰ এগ্ৰিকালচাৰ ভিতৰত এডমিশ্যন লোৱা ভিডিঅ' তো যদি ভাল পালে অকণমান শ্বেয়াৰ কৰি দিব যাতে বেলেগ উঠি অহা ল'ৰা ছোৱালীবিলাকে এই ভিডিঅ'টো চাই পেলাই অকণমান জানিব পাৰে যে এগ্ৰিকালচাৰত কেনেকৈ ধৰণে পঢ়িব পাৰে আৰু কেনেকৈ ধৰণে এডমিশ্যন ল'লে মানে সিহঁতৰ লাভ হয় আৰু থাকিবলৈ কেনেকুৱা পায় কেম্পাছটো অকণ দেখুৱাই দিলোঁ আপোনালোকক কেনেকুৱা হয় তো আজিলৈ ৰাখিছোঁ বাই বাই এনজয় অলপ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো তাইক থৈ আহিলোঁ হোষ্টেলত আৰু হোষ্টেলৰ কেম্পাছটোত আজি প্ৰথম দিনাৰ কাৰণে সোমাব দিছে আৰু তাত টাইম টেবুল আছে শনিবাৰে দেওবাৰেহে সিহঁতৰ হোষ্টেলৰ পৰা মানে ওলাবলৈ দিয়ে মানে বাহিৰলৈ আউটিঙৰ কাৰণে যাবলৈ দিয়ে আৰু বাকী একদম ৰাতিপুৱা 8টা বজাৰ পৰা গধূলি 5টা বজালৈকে ক্লাছেই হৈ থাকে আৰু পূৰা ৰেষ্ট্ৰিকশ্যন আছে সম্পূৰ্ণ মানে দায়িত্বভাৱে তাত ৱাৰ্ডেনো আছে মানে ওলাই যাব নোৱাৰে ওলাই যদি যায় আৰু বাহিৰলৈ মানে আউটিঙৰ কাৰণে বাহিৰলৈ যদি ওলাই যায় তেতিয়াহ'লে তাত ৰেজিষ্টাৰত লিখি থৈ যাব লাগিব যে ক'ত যাওঁ কিমান সময়ত গৈছোঁ আৰু আহিলেও কিমান সময়ত পালোহি গোটেইখিনি মেইনটেনেঞ্চ কৰিব লাগিব নহ'লে যাবলৈ নিদিয়ে মানে এইটো মানে ভাল লাগিলে আৰু আমি গৈ আছোঁ এতিয়া বাহিৰলৈ ওলাই পেলাই আমি যাওঁগৈ বাই বাই